খবৰবিলাক বৰ ভাল নহয়। কালি কংগ্ৰেছৰ সৈতে কালি ৰাতি যিহেতু আমি ভাবিছিলোঁ যে অসম বিধানসভাৰ চলি থকা কালতে শেষ হ'ব লাগে, সেই দিনকেইটাৰ ভিতৰতে কালি ৰাতি আমাৰ বৈঠক হ'ল। কিন্তু বৈঠকত আমি যথেষ্ট অসন্তুষ্ট হৈছোঁ। কথাবিলাক বদলি আছে। সেইকাৰণে আমাৰ দলৰ আজি জৰুৰী কৰ্ণধাৰ সমিতিৰ বৈঠক বহিছে। কংগ্ৰেছক শেষবাৰৰ কাৰণে এখন চিঠি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। খন্তেক সময়ৰ পাছতে কংগ্ৰেছৰ কাৰণে এখন চিঠি দিয়া হ'ব। সেই চিঠি পোৱাৰ পাছত যদি কংগ্ৰেছৰ ৰেছপন্স পজিটিভ হয় তেতিয়াহ'লে ভাল, আৰু সেইটো কমপ্লিটলি এতিয়া সেইকাৰণে কংগ্ৰেছৰ ওপৰত নিৰ্ভৰ কৰিব। কংগ্ৰেছৰ এখন নিৰ্দিষ্ট কমিটি গঠন কৰি দিছে। সেই কমিটিখনৰ লগত বৈঠক হৈছে। মই আপোনাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ অনুৰোধত সেই কমিটিখনত আমাৰ কিছু সংখ্যক নেতা আৰু তেখেতসকলৰ কিছু সংখ্যক নেতাৰ লগত আমি আলোচনাত বহিছিলোঁ। আলোচনাত বহুতে কথাবিলাক মানে আগতে কিছুমান কথা চিজিল হৈছিলে, সেইবিলাকো আকৌ খেলি মেলি হৈছে। আগতে যিবিলাক সন্মতি দিছিলে আকৌ সেইবিলাক কথাও আকৌ বদলি হৈছে। গতিকে মঞ্চন খুব বেয়া মানে বেছিয়ে বেয়া। আৰু আমি খুব টেনশ্যনত আছোঁ, টেন্স চিটুৱেশ্যন। দলৰ ভিতৰতো আমি আলোচনা কৰিবলৈ যোৱা মানুহকেইটাৰ ওপৰতে খং চবৰে। দলৰ মানে ভাবিছে যে আমিহে মানে কনভিন্স কৰিব পৰা নাই, আমিহে কঠোৰভাৱে কথাটো ক'ব পৰা নাই। আমি দলৰ কিছুমান পুৰণি মানুহ যিবিলাকে দলৰ ডাঙৰ দায়িত্বত আছে, আৰু কোনোদিন যেতিয়া একেবাৰে দলটো দুৰ্বল অৱস্থাত আছিলে, জন্মলগ্নৰ পৰা যিবিলাক মানুহ আছিলে দুৰ্বল অৱস্থাত, সেই মানুহবিলাকক চিট নিদিয়াকৈ আমি নোৱাৰোঁ। আৰু এটা কথা আপোনালোকক মই জনাই থওঁ, আমি মাত্ৰ 15টা চিট বিচাৰিছোঁ। তেওঁলোকে আগতে খুটি এটা মাৰি দিছে যে 100টা চিট লাগিবই। 100টা চিট লৈ যদি চববিলাক তেওঁলোকৰ মনৰ পচন্দত লয় তেতিয়াহ'লে কেনেকৈ এলায়েন্স হ'ব আপোনালোকে নিজে কওক। 100টা চিট লোৱাৰ পাছত হয়নে নহয়, আমাকোতো কেইটামান জিকিবলৈ দিব লাগিব ন। আমাৰ মানি লৈছে, আমাৰ যিখিনি লিষ্ট আছে সেইবিলাক চব বদলি আমি মানে যিকেইটা পচন্দ ধৰক, মানে প্ৰথমতে আমি 27টা চিট দিছিলোঁ, তাৰপিছত আমি 18টা চিট দিলোঁ কমাই। তেওঁলোকে ক'লে যে নাই আমি মানে 20টা প্ৰথমতে বিচাৰিছিলোঁতো, বিচাৰোঁতে আমি 27জনীয়া এখন তালিকা দিছিলোঁ, ইয়াৰ ভিতৰত দিয়ক বুলি। তেওঁলোকে কোনোপধ্যে 20টা যেতিয়া নহ'ব বুলি ক'লে, তেতিয়া আমি কমাই লৈ 18টা চিট দিলোঁ, ক'লোঁ যে ইয়াৰ ভিতৰত 15টা দিয়ক। এতিয়া তাৰ ভিতৰত আমাৰ যিকেইজন গুৰুত্বপূৰ্ণ মানুহে খেলিব এই চব চিটবিলাক বদলাই দিছে। তো গতিকে সমষ্টি মিলা নাই মানে সমষ্টিও মিলা নাই, আৰু মূল 15টাও হোৱাগৈ নাই, সমষ্টিবিলাকো মিলা নাই। আকৌ মূল পদবীত থকা মানুহবিলাককে যদি আমি আওকাণ কৰোঁ, আটাইতকৈ বিপদৰ সময়ত থকা মানুহখিনি, তেতিয়াহ'লেনো কেনেকৈ আকৌ পাৰ্টিটো ৰখাম। আৰু কিছুমান বস্তু মানে এনেকুৱা যে কিছুমান সমষ্টি আমাৰ একদম যোৱা 5 বছৰ ধৰি একেধাৰে মানে কাম কৰি একদম বুথ সমিতিলৈকে আমাৰ
ৱাৰ ৰুমত বুথ সমিতি জমা দিয়ালৈকে আৰু ৱাৰ ৰুমে চেক কৰালৈকে সেই গোটেইবিলাক বস্তু মানে গোটেইবিলাক বস্তু আমাৰ হেৰি হৈছে কি কয় গোটেই সমষ্টিবিলাকত কাম কৰি আছে এতিয়া কাম কৰি থকা সমষ্টিত নিদি বেলেগ সমষ্টিত দি দিলে এনেই আৰু মানুহক দেখুৱাবলৈ চিট কেইটামানহে লোৱা হ'ব আমি মানে ড্ৰাফ্ট এটা বনাই হোৱাগে নাই ড্ৰাফ্ট এটা বনাই আছো সেই ড্ৰাফ্টটো হোৱাৰ পাছত আকৌ আমি কনফাৰেন্স যোগে সেই ড্ৰাফ্টটো আমাৰ এক্সিকিউটিভখনৰ মতামতো ল'ব লাগিব কৰ্ণধাৰ সমিতি আমি চব সিদ্ধান্ত ল'ব নোৱাৰোঁ এক্সিকিউটিভখনৰ মতামত ল'ব লাগিব তাৰ লগত এতিয়া কনফাৰেন্স এটা হ'ব কনফাৰেন্স এটা হৈ তাৰপিছত সিদ্ধান্ত হ'ব কংগ্ৰেছে বস্তুটো বুজি পালে ভাল 100টা চিট লোৱাৰ পাছততো আৰু নহয় জানো 100টা চিট ল'ম বুলি কৈ যদি 90টাও পায় 90টা চিটত আপোনালোকে নিজেই ভাবকচোন 90টা চিট হ'লেতো আৰু অকলে চৰকাৰ বনাব পাৰে আমি 15টা মাত্ৰ চিট পাইছোঁ 15টা চিট যদি আমি আমাৰ ইচ্ছামতে নাপাওঁ আমাৰ বিচৰা সমষ্টিকেইটা নাপাওঁ আজিৰ দিনটোত আমি নিজে একদম মনৰ পচন্দত বিচৰা অকল 4টা সমষ্টি পাইছোঁ হয়নে অকল 4টা সমষ্টি আপোনালোকক যিমানলৈকে ক'ব পাৰোঁ মই চব কৈ দিছোঁ মোতকৈ আৰু কোনেওতো খোলোচাকৈ নকয় কোনো পাৰ্টীয়ে মোৰ সমান আপোনালোকৰ লগত মানে বন্ধুত্বমূলক সম্পৰ্ক আৰু পৃথিৱীৰ কোনো মানুহে নাৰাখে মই অসমৰ জনতাক আটাইতকৈ বেছিকৈ ক'ব পৰাখিনি কৈ দিম গতিকে মই সেইকাৰণে আপোনালোকক এটা কথা কওঁ যে আমি একদম বিনম্ৰভাৱে অসমৰ ৰাইজক জনাব খুজিছোঁ বহুত ধৈৰ্য ধৰি আছোঁ কংগ্ৰেছ দলে বাৰম্বাৰ কমিটিখন হলাই আছে নতুন মানুহক দি আছে নতুন মানুহবিলাকৰ নিজৰ আকৌ পচন্দৰ প্ৰাৰ্থী কেণ্ডিডেট আছে যদি আৰু আলোচনা মজিয়ালে যদি ধৰক আপোনাৰ নিজৰ কেণ্ডিডেটবিলাক লৈ আহে ক'ত এলায়েন্স হ'ব গতিকে আপোনালোকক মই সেইকাৰণে জনাব খুজিছোঁ যে আমাৰ এতিয়া প্ৰস্তাৱ হ'ব কি প্ৰস্তাৱ হ'বতো মই এতিয়া এই মুহূৰ্তত আপোনালোকক জনাব নোৱাৰোঁ প্ৰস্তাৱৰ ড্ৰাফটিং চলি আছে সেই ড্ৰাফটিং শেষ হ'লে কি হয় সেই সিদ্ধান্ত মানে হয় ৰঙামাটি নহয় গুৱাহাটী কিবা এটা হ'ব লাগিব এতিয়ালৈকে যিখিনি হৈ আছে আপুনি সন্তুষ্ট নহয় মানে যিবিলাক হ'ল কালি মিটিং হ'ল তাৰ আগতে আপুনি ইমান দিন আপুনি ৰৈ আছে ধৰক আপুনি কালি কৈছিলে যে দুদিনৰ ভিতৰত হ'লে ভাল হয় তাৰপিছত আপুনি কৈছে যে আমি মানে আলাপ আলোচনাটো চলি আছে কালিৰ দিনটোৰ ভিতৰতে শেষ হ'ব বুলি আলাপটো বহিছিলোঁ কালিৰ দিনটোত শেষ নহ'ল কালিৰ দিনটোত মনটো বেয়া লাগি আহিছে চবৰে বহুত চেষ্টা কৰিছিলোঁ বহুত বেছি অনুৰোধ কৰিছোঁ বহুত বেছি আৰু সীমাৰ বাহিৰলৈ গৈ অনুৰোধ কৰিছোঁ তাৰ পাছতো কথাবিলাক সুবিবেচনা নহ'লে মনটো বেয়া হয় চবৰে টোপনি ক্ষতি হৈছে মন চন বেয়া হৈ আছে গতিকে আপোনালোকক এইটোৱে ক'লোঁ মই গধূলি সময়ৰ ভিতৰতে আপোনালোকক গোটেই চিনটো আপোনালোকক জনাব পাৰিম প্ৰিয়ংকা গান্ধী আহি গ'ল দুদিন আহি গ'ল তেওঁ একো কিন্তু তেওঁকো সোধা হৈছিলে মিত্ৰতাৰ কথা তেওঁ একো মানে গৌৰৱ গগৈৰ কথা বাদেই দিলোঁ প্ৰিয়ংকা গান্ধীয়ে একো নক'লে স্পষ্টভাৱে একো নক'লে দেখতে হে বুলিহে ক'লে মই প্ৰিয়ংকা গান্ধীৰ কথাখিনি শুনা নাই তেওঁ স্পষ্ট একো নক'লে প্ৰিয়ংকা গান্ধীৰ কথাবিলাক শুনি ময়ো ভাল পাওঁ তেওঁৰ বক্তৃতা লোকসভাত দিলে আন কাৰো বক্তৃতা শুনিবৰ কাৰণে মোৰ আগ্ৰহ নহয় প্ৰিয়ংকা গান্ধীৰ বক্তৃতা শুনিবৰ কাৰণে মই সদায় আগ্ৰহী হৈ থাকোঁ ৰাহুল গান্ধীয়ে যেতিয়া বক্তৃতা দিয়ে তেতিয়াহ'লে বাকী চব কাম কৰি মিটিংবিলাক থাকোঁতেও মিটিং ৰখাই হ'লেও তেওঁৰ বক্তৃতাটো শুনি লওঁ প্ৰিয়ংকা গান্ধীয়ে নিশ্চয় কোনো নিগেটিভ কথা নক'ব মোৰ বিশ্বাস প্ৰিয়ংকা গান্ধীয়ে নিশ্চয় বিষয়টো তেতিয়ালৈকে সোমোৱা নাই স্পষ্টকৈ কেনেকৈ ক'ব তেওঁ আমাৰ লগত আলোচনাত বহা নাই তেওঁ আলোচনাত বহিলে পজিটিভ ক'ব কিন্তু ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে মই ভাবোঁ যে এলায়েন্সটো বিচাৰিছে আমালৈ মেছেজ পঠিয়াইছে যে তেওঁলোকে এলায়েন্সটো বিচাৰিছে পজিটিভ
গতিকে এতিয়া এলায়েন্সটো বিচাৰিছে ওপৰৰ পৰা কেন্দ্ৰীয় কমিটি AICCয়ে বিচাৰিছে এটা ষ্টেটত আলোচনাত বহা মানুহবিলাকে কথাটো বুজি পাব লাগে যে বিজেপিক যদি পৰাভূত কৰিব লাগে সাম্প্ৰদায়িক আৰু ফেচিবাদী শক্তিক যদি বিদায় দিব লাগে হিমন্ত বিশ্ব শৰ্মাৰ অতপালি যদি নাইকিয়া কৰিব লাগে আৰু বস্তুৰ যিটো দাম বাঢ়িছে মই কালি এখন লিষ্ট দিছোঁ নহয় আপোনালোকক বিজেপি চৰকাৰৰ বিধানসভাত দি দিছোঁ আপোনালোকে পাইছে চাগে যে বিজেপি চৰকাৰৰ 5 বছৰীয়া কাৰ্যকালত কি পালোঁ আমি অসম আৰু হেৰুৱালোঁ কি বস্তুৰ দাম যি ধৰণে বাঢ়িছে তাৰপিছত আমি কেনেকৈ জীয়াই থাকোঁ অসমীয়া মানুহ অসমৰ চব ব্যৱসায়ীবিলাকৰ ব্যৱসায় ধ্বংস কৰি পেলালে নামাতি এই চৰকাৰক নবলাই আমি কেনেকৈ থাকোঁ সেইকাৰণে আমি চব চেষ্টা কৰিছোঁ ইমান ত্যাগ কৰিছোঁ যে 15টা ভাবি লওক মই অকলে আমি ৰাইজৰ দলে অকলে হয়নে আমি অকল সংখ্যালঘু সমষ্টিতে 15টা খেলিব লাগে নিয়মতে গোটেই অসমত 15টা খেলিছোঁ অকলে খেলিব লাগে অকল সংখ্যালঘু সমষ্টিয়ে আমি 15টা খেলিব লাগে অকলে 15টা সংখ্যালঘু চিটত বাদ দিয়ক তেওঁলোকক কৈছোঁ যে আমাক 3টা মাত্ৰ সংখ্যালঘু চিট দিয়ক আৰু 2টা এলায়েন্সতে দিয়ক 3টা পোনপটীয়াকৈ আমাক সংখ্যালঘু চিট দিয়ক 2টা এলায়েন্সত দিয়ক সেইটোলৈকে মানিলোঁ ফ্ৰেণ্ডলিত দিয়ক তেওঁলোকে এটা দি আছে আমাক সংখ্যালঘু চিট তেওঁলোকে আমাক এটা দিছে এটা দিলে আমি কেনেকৈ মানো আপোনালোকে নিজে কওক আপোনালোকে নিজে কওকচোন বা মই যিমানকে ৰাইজৰ দলে যিমানকে সংখ্যালঘু এলেকাত কাম কৰিছোঁ আপোনালোকেতো জানে আজিৰ দিনটোতো সমাৱেশ এখন পাতিলে বৰাবৰ হ'ব সেই সময়ত কংগ্ৰেছে যদি অকল সংখ্যালঘু চিটকেইটাৰ কথা ভাবি এইকেইটা আমাৰ বাপুতি শাহুন আৰু নিদিওঁ আৰু এইবুলি যদি ভাবি থাকে কেনেকৈ এলায়েন্স হ'ব আপোনালোকে নিজে কওক গোটেই সংখ্যালঘু চিটবিলাক তেওঁলোকৰ আৰু এইকেইটা বাপুতি শাহুন আৰু এইকেইটা এৰিব নোৱাৰোঁ আমি তেওঁলোকৰ বডি লেংগুৱেজটো দেখি কেনেকুৱা লাগিছে আপোনাৰ মিত্ৰতা ফাইনেলি হ'বগেনে নে আপুনি মানে যেনেকৈ মন বেয়া বুলি কৈছে আপোনাৰ আমাৰ মন বেয়া তেওঁলোকৰ মন বেয়া নে ভালটো মই নাজানো সেইটো কথা বহুত কথা তেওঁলোকৰ লগত কম্প্ৰমাইজ কৰিছিলোঁ কেনেকুৱা আসাম টক্স আপোচবিহীন অসম কণ্ঠ